মিঠাই বায়নো মই একেবাৰে ভৰিতে ধৰি দিছোঁগৈ ভাওনা পাৰ্ট লাগে ল'ৰাখনে ভাওনা কৰিবলৈ লৈছে শংকৰ উৎসৱত অজামিল উপাখ্যান মোক মানে যেনে তেনে পাৰ্ট এটা লাগে সেইদিনা মাজতে গৈছোঁ হাফ এটা খুৱাই থৈ আহিলোগৈ একদম যেনে তেনে মুঠতে পাৰ্ট এটা লাগে আৰু মোক মানে তাৰপিছত ভাওনা পাৰ্ট বিলোৱা দিনাখনি মোক মাতি পঠিয়ালে বোলে তোৰ কাৰণে এটাই ৰোল আছে বিষ্ণুদূত বোলো বিষ্ণুদূত দূত দূত নকওঁ বোলো মই দূত নকওঁ ড্ৰেছ পিন্ধিব নোৱাৰে বোলে দূত নকওঁ এই নহয় বোলে এইটো বিষ্ণুদূত বোলে ড্ৰেছ আছে বোলে ড্ৰেছ পিন্ধিব পাৰিবি হয় নি তেতিয়াহ'লে বোলো ভাল কথা হা একদম পূৰা বিৰাট এক্সাইটেড আৰু মই ভাওনা কৰিম একদম পূৰা ৰিহাৰ্চেল দিনাখনি পূৰা একদম নামঘৰ পূৰা নামঘৰীয়া দায়িত্বই মই লৈ ল'লোঁ একদম নামঘৰ সৰা পৰা ধৰি চাহ দিয়া তামোল কটা বাচন ধোৱা একদম চব মই কৰোঁ মানে চব মই কৰিব লৈলোঁ তাৰপিছত মাজতে আমাৰ মানে পাল পৰে দেই চাহৰ পাল একদম চাহৰ পালত পইচালৈ চোৱা নাই একদম ধুনীয়া ধুনীয়া হোটেললৈ গৈ বগীনিলৈ চাইকেল মাৰি যাওঁ একদম গজা চিঙৰা এইবোৰ আনি পূৰা খুৱাই দিওঁ মানে বিৰাট ভাল লাগি আছে আৰু মনটো ৰিহাৰ্চেল চিহাৰ্চেল কৰিছোঁ তাৰপিছত মানে ঠেলা এখনকে মানে হেৰি ৰথ বনাবলৈ দিছোঁ দেই তাকো পইচা দিবলগীয়া হৈছে ৰং বিৰঙৰ কাগজ আনি একদম লগাই দিছেহি তাৰপিছত মানে ভৰসাৰ পিছদিনাখনি মানে জিৰণি আমাৰ সেইদিনাখনি মানে সেই ড্ৰেছ আনিবলৈ যাব লাগে ড্ৰেছ আকৌ আনিবলৈ যাবলৈ 3 কিলোমিটাৰ দূৰৰ এই একদম ড'ড ড্ৰেছ ভাণ্ডাৰ একদম মানুহে একদিন ড'ড ড্ৰেছ ভাণ্ডাৰ একদম বিৰাট দম আৰু একদম গোটেই ভাৱৰীয়াবিলাক যায় তাত নিজে নিজেবিলাক চাই আনিলে মই বোলো মোক নতুন ধৰণৰ ড্ৰেছ দিব লাগিব দেই বোলে সেই নতুন ড্ৰেছে পাবি কিন্তু বোলে পইচাটো বেছি দিব লাগিব বোলো যিমান দিব লাগে মই দিম বোলো একদম নতুন লাগিব বোলে 800 টকা লাগিব লওক বোলো লওক 800 লকেই বোলো কিন্তু মোক একদম নতুন দিব লাগিব দেই ধুনীয়াকৈ এটা চাই মেলি আনিছোঁ আৰু আনি মেলি ধুনীয়াকৈ একদম পিন্ধি চাইছোঁ একদম মজাকৈ পিন্ধি চাইছোঁ পিন্ধি একদম ডাইলগ কৈ চাইছোঁ ডাইলগ দুটাই আছে দুটাকে কৈ চাইছোঁ মজাকৈ কৈ চাইছোঁ তাৰপিছত শাৰী বিচাৰিছোঁ শাৰী আগতে শাৰী ড্ৰেছৰ লগত এতিয়াৰ দৰে মানে চুৰিয়াবিলাক দি নিদিয়ে শাৰী দিয়ে আৰু কি শাৰীও নিদিয়ে শাৰীবিলাক নিজে বিচাৰি ল'বলগীয়া হয় পিন্ধিবলৈ ৰঙা নীলা সেউজীয়া মোৰ মানে সেউজীয়া এখন বিষ্ণুদূত যে সেউজীয়া পিন্ধিব লাগে বুলি কোনোবাই ক'লে বিচাৰি আনিলোঁ আনি চব ঠিক ঠাক কৰি ভাওনা দিনাখনি একদম ব্ৰতত আছোঁ দেই মই একো খোৱা নাই মই একদম ব্ৰতত আছোঁ একদম পানী অকণমান খাইছোঁ আৰু চাহকণৰ বাদে মই একো খোৱা নাই একদম সন্ধিয়া হোৱাৰ লগে লগে একদম গ'লোৱে আৰু একদম নামঘৰত গৈ একদম ধুনীয়াকৈ গোৱা পাণ্ডা দি সেৱা কৰিছোঁ বোলো ভালে কুশলে নিবা ভাওনাখন দেই বোলো এনেকৈ আৰু তাৰপিছত আহি একদম ধুনীয়াকৈ পেইণ্ট আহি ঘৰতে একদম বহি দিছোঁ এনেকৈ বহি দিছোঁ বোলে তই কি লৈছোঁ মই বোলো বিষ্ণুদূত বোলে বিষ্ণুদূত সূত্ৰ কৃষ্ণ এইবোৰ হোৱা নাই বিষ্ণুদূত এতিয়া নাই পিছত বোলে পিছত আঁতৰাই দিলে বহি আছোঁ তাৰ মাজে মাজে গৈ আকৌ বহোঁগৈ বোলে তই শেষতে বোলে তই ৰৈ থাক বোলে কি উৎপাত লগাই আছোঁ বোলে আকৌ বহি আছোঁ বহাই থৈ দিছে কৰে তাৰপিছত মানে 1টামান বজাত মোৰ মানে পেইণ্ট কৰি দিলে দেই 1টামান বজাত পেইণ্ট কৰি দিলে ভাওনাবোৰ আকৌ আমাৰ বৰ দীঘল আগতে আৰম্ভ হওঁতেই দেৰি 11:30 বাজিলে গায়ন বায়নে বহুত দেৰি লগাই দিয়ে তাৰপিছত আৰম্ভ হ'ল আৰু মই ওলাই মেলি ধুনীয়াকৈ বহি আছোঁ শেষ নহয় চলি গৈ আছে আৰু 3টামান বাজিছে মাজভাগ পাইছেগৈহে তাৰপিছত কি হ'ব এতিয়া বহুত দেৰি হ'ব দেখোন মোৰ একে শেষতে হ'ব বোলো মই চকী এখন পালোঁ ধুনীয়া বোলো অকণমান এনেকৈ টোপনিটোকে মাৰি দিওঁ ধুনীয়া এনেকৈ টোপনি মাৰি দিলোঁ তাৰ টোপনি গুচি গ'লোঁ আৰু তাৰপৰা ধৰ্মৰকৈ এটা আহি বোলে বোলে তোৰ ওলাব হ'ল একদম কথা নাই ধুনীয়াকৈ যেনেকৈ আছে চকুটো মোহাৰিব নোৱাৰি আকৌ আহি যায় এনেকৈ কৰি মানে একদম সেৱা কৰি দিছোঁ জয় হৰি বোলা ৰাম এনেকৈ ওলালে একদম পূৰা ধুনীয়াকৈ চকু মেলি দেখিলোঁ এজনো মানুহ নাই ক'লোঁ নহয় গায়ন বায়ন পাৰ্টিটো আছে আগফালে দুই লাইনত মানে চাৰিজনমানকৈ ভকত বহি আছে আৰু পোৱালি ল'ৰাকেইটা এই ইফালে সিফালে মোক কৈ মানে শুই আছে মাকহঁতে এৰি থৈ গ'ল ঘৰত যাব পৰা নাই ৰাতিয়ে পোৱালে কাৰ ঘৰত এতিয়া ওলাম কওকচোন বাৰু খোল এতিয়া প্ৰৱেশৰ চাব মাৰি আছে মই এতিয়া কেনেকৈ যাওঁ বাৰু গ'লোঁ আৰু লাজ বিজ কৰি গ'লোঁ আৰু গৈ পানি মই ডাইলগ ক'ব নোৱাৰোঁ দেই অজামিলে কৈ দিলে ব'লা বিষ্ণুদূত মোক তুমি লৈ ব'লা সেইটো বচনো মোক ক'বলৈ নিলে চাওকচোন কিমানখিনি খৰচা হ'ল মোৰ ওলাই গুচি আহিলোঁ আৰু আহি পানি হিচাপ কৰিছোঁহি একেবাৰে মানে দাঁত খোলাৰ পৰা বায়নক খুওৱাৰ পৰা আৰম্ভ কৰি ড্ৰেছৰ পৰা আৰম্ভ কৰি ঠেলালৈকে মোৰ কমেও 2500মান টকা গুচি গ'ল 2500
যিকেইটাক মই ভাওনা চাবলৈ কাৰোবাক মাতিছিলোঁ সেইকেইটাও নোচোৱাকৈ গুচি গ'ল। 2500 টকা মোক গ'ল, এটা মই ডাইলগ ক'বলৈ নাপালোঁ। হে চাওকচোন বাৰু কেনেকুৱা কাণ্ডবিলাক মোৰ লগত হৈ থাকে। সেইখন মোৰ প্ৰথম ভাওনা আছিলে। প্ৰথম ভাওনাতে মোৰ এনেকুৱা হ'ল। নমস্কাৰ, ধন্যবাদ। আৰু সকলোলৈকে আজি জন্মাষ্টমী শুভেচ্ছা জনাইছোঁ। ধন্যবাদ।